হঠাৎ আলফা স্বাধীনৰ পৰা আজি দুপৰীয়া এটা ইমেইল আহিল ৰাজ্যৰ 25টাকৈ স্থানত আলফাই বোমা সংস্থাপন কৰিছে তাৰ পাছত সেই মেইলটোত উল্লেখ কৰা হ'ল কাৰিকৰী বিজুতিৰ বাবে বোমাকেইটা বিস্ফোৰিত হোৱাৰ পৰা ৰক্ষা পৰিল বা বিস্ফোৰিত কৰিব পৰা নগ'ল আৰু সেই কাৰণে আলফা স্বাধীনে অসম আৰক্ষীক আহ্বান জনালে যে বোমাকেইটা নিষ্ক্ৰিয় কৰি পেলাওক এটা অদ্ভুত এটা অভূতপূৰ্ব ঘটনা এই ঘটনাটো শুনি হয়তো আপোনাৰো মনত বহু প্ৰশ্ন উদ্ৰেক ঘটিছে যে আসলতে হল কি আকৌ স্বাধীনতা দিৱস আকৌ 2004 ঘটনাৰ পুনৰাবৃত্তিৰ অপচেষ্টা যি ঘটনা সংঘটিত কৰা একাংশই নিজেই এতিয়া অনুতাপৰ অগণিত দগ্ধ হৈছে অৱশ্যে আন একাংশই এতিয়াও নিজৰ নিৰ্লজ্জ চিন্তাধাৰাৰ উত্তৰণ ঘটাবলৈ সক্ষম হোৱা নাই হে যিয়েই নহওক উজনিৰ পৰা নামনিলৈ 25টাকৈ স্থানত আলফাই বোমা পুতি থৈ গ'ল আটাইকেইটা বোমা ফুটা হলে কি ভয়ংকৰ পৰিৱেশ হ'ল হয় সেই কথা কল্পনাও কৰিব নোৱাৰি আৰু ই কেনেকৈ সম্ভৱ হ'ল আলফাৰ নিকৃষ্ট মানসিকতাৰ প্ৰসংগ আমি পাছত পাতিম বা প্ৰসংগলৈ পাছত আহিম প্ৰথমে আহক অসম আৰক্ষীৰ মেৰুদণ্ডহীনতা গৃহ বিভাগৰ ইণ্টেলিজেন্সৰ অতি লাজ লগা ব্যৰ্থতা আৰু তাৰ পাছত মুখ্যমন্ত্ৰীৰ অতি অসহায় স্বীকাৰোক্তি অভেদ্য দুৰ্গ বুলি দাবী কৰি অহা অসম আৰক্ষীৰ বেহুফালি আলফাই অসম চৰকাৰ আৰু প্ৰশাসনক মুকলিকৈ চ্যালেঞ্জ কৰিলে প্ৰত্যাহ্বান জনালে 25 গ্ৰাম ড্ৰাগছ বিচাৰি ফটোৰ বাবে পোষ্ট দিয়া অসম আৰক্ষীয়ে আজি ভুকে নাপালে যে তেওঁলোকৰ নাকৰ তলেদি 25টাকৈ বোমা বা ডিজিপিৰ ভাষাৰে বোমা সদৃশ সামগ্ৰী আলফা স্বাধীনে সৰকাই লৈ গ'ল অসম আৰক্ষী আৰু গৃহ বিভাগৰ ফুপুলা স্বৰূপটো উদগমলৈ ইয়াতকৈ আৰু কিবা লাগেনে এই মেইলটোত আলফাই উল্লেখ কৰিছে যে শিৱসাগৰ ডিব্ৰুগড় লখিমপুৰ নগাঁও গুৱাহাটীৰ কেইবাটাও স্থান ইয়াৰ লগতে নলবাৰী ৰঙিয়া তামুলপুৰ ইত্যাদি ৰাজ্যৰ 25টাকৈ স্থানত নিৰ্দিষ্টকৈ উল্লেখ কৰি আৰক্ষীক নিষ্ক্ৰিয় কৰিবলৈ আহ্বান জনাইছে এই তালিকাখন পাই অসম আৰক্ষীৰ টোপনি ভাঙিল দৌৰাদৌৰি লাগিল স্মাৰ্ট আৰক্ষীৰ তত নোহোৱা হ'ল আনটো বাদেই দিছো চোৰাংচোৱাই গমেই নাপালে যে মুখ্যমন্ত্ৰীৰ বাসগৃহৰ 200 মিটাৰ দূৰত আলফাই বোমা পুতি থৈ গ'ল আলফাই আঙুলিয়াই দিয়া প্ৰতিটো স্থানতেই অভিযান চলিল শুনি আচৰিত হ'ব গুৱাহাটীত 3টা নলবাৰীত 1টা নগাঁৱত 1টা লখিমপুৰত 1টা শিৱসাগৰত 2টা অৰ্থাৎ আজিৰ এই স্বাধীনতা দিৱসৰ দিনটোত যিটো দিনত কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে প্ৰতিখন বাহন পাৰ হ'ব লাগে যিটো দিনত আপুনি মুকলিকৈ ৰাজপথেৰে আগবাঢ়ি যাবলৈ সক্ষম নহয় একমাত্ৰ তালাচীৰ বাবে সেই দিনটোত ৰাজ্যৰ 9টাকৈ স্থানত বোমা আৰক্ষীয়ে উদ্ধাৰ কৰে বাকি 16টাটো আছেই সেই 16টা বিচাৰি আছে আৰক্ষীৰ দম্ভ ইণ্টেলিজেন্স সব ফেইলিয়াৰ ইয়াৰ পাছত আৰু ডিজিপি জিপি সিং বাহিনীয়ে আত্মপক্ষ সমৰ্থনত কিবা কোৱাৰ অৱকাশ থাকিলগৈনে এবাৰ শুনক আৰক্ষীয়ে কি কৈছিল এই 8টা স্থানৰ ভিতৰত আমি 6টা স্থানত একো তেনেকুৱা ধৰণৰ সন্দেহযুক্ত আইডি বা বোমা আমি নাপালো 2টা স্থান এটা স্থান হ'ল যি পান বজাৰৰ প্ৰাগ কণ্টিনেণ্টেলৰ যিটো ৰাস্তা তাৰে এখন পান দোকানৰ তলত এটা আমি বস্তু পাইছো অবজেক্ট আৰু এটা এই গান্ধী বস্তিৰ গান্ধী মণ্ডপলৈ উঠি যোৱা যিটো ৰাস্তা তাৰ কোণাত বিএছএনএলৰ এটা সুইচ বক্স আছে তাৰ সেই বক্সটোৰ ওচৰত আমি এটা অবজেক্ট পাইছো আৰক্ষী বিভাগৰ যি বোম ডিসপোজেল টিম সেই বোম ডিসপোজেল টিমে 2টা অবজেক্ট পৰীক্ষা কৰিলে আমাৰ স্নিফাৰ ডগো আহিছে আৰু সাৱধানতা অৱলম্বন কৰি 2টা অবজেক্ট যি বোমা সদৃশ অবজেক্ট আছিলে আমি সাৱধানতাৰে খোলা হ'ল আৰু খোলা হোৱাৰ পিছত দেখা গ'ল যে তাতে সাৰ্কিট আছে আৰু বোমা সদৃশ যেটো সার্কিট থাকিব লাগে সেই সার্কিটটো আছে কেবাটাও পেকেট বনাই থৈছিলে তাতে ওপৰৰ পেকেটবিলাক খুলি খুলি চোৱা গ'ল তাত আমি বোমৰ কোনো হেৰি ধৰণৰ পোৱা নাই আৰু আমাৰ যেটো এটা ডিটেক্টৰ থাকে
সেইটো দিও চালোঁ তাত এক্সপ্ল'চিভ একো নাই ইয়াতে এইটো এবেণ্ডেণ্ড এম্বুলেঞ্চৰ চাৰ্চ কৰিছোঁ এনেকৈ কিবা না পালোঁ খালি এইটো প্লাষ্টিক বেগ কালো পোৱা গ'ল ওটা প্ৰিকশ্যনৰ কাৰণে কাৰণ ইনপুট আছে মই পাগলাদিয়া ৰিভাৰো লৈ গ'ল আৰু তাতে চেকিং চলি আছে এতিয়া বাহিৰৰ পৰা দেখে লাগিছে কি দুটা প্লাষ্টিক কণ্টেইনাৰ আছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ